হেল্ল' গাইজ, ৱেলকাম টু মাই চেনেল। মোৰ নাম মুজাহিদ ৰহমান। আশা কৰোঁ সকলো ভালেই আছে। আমাৰ জাপৰি মাধ্যমিক বিদ্যালয়ৰ পৰা ক্লাছ 6ৰ পৰা 8ম শ্ৰেণীলৈ সকলোকে গুৱাহাটীলৈ এটা শিক্ষামূলক ভ্ৰমণৰ বাবে লৈ যাব। সেয়েহে আমি 7 বজাৰ আগতে বিদ্যালয়ত উপস্থিত হ'বলৈ যাই আছোঁ। লগতে এতিয়া মোৰ পিতাও আহি পাব, তেওঁৰ লগতে মই বিদ্যালয়লৈ যাম। সম্পূৰ্ণ ভিডিঅ'টো চাবলৈ মোৰ আশা থাকিল। আৰু যিসকলে এতিয়া ভিডিঅ'টো লাইক কৰা নাই আৰু চেনেলটো ছাবস্ক্ৰাইব কৰা নাই, এতিয়াই তেওঁলোকে ভিডিঅ'টো লাইক কৰি চেনেলটো ছাবস্ক্ৰাইব কৰি লওক। গাইজ, বিদ্যালয়লৈ গৈয়ে মই এখন ফটো তুলিলোঁ আৰু আমি 7:30 বজাত গুৱাহাটীলৈ যাত্ৰা আৰম্ভ কৰিলোঁ। তো ব'লক, আমাৰ লগতে আপোনালোকেও যাব। গাইজ, দেখিছে নহয়, সকলোৱে মোবাইল আনিছে আৰু সেয়েহে সকলোৱে ব্যস্ত হৈ পৰিল। লগতে ময়ো এখন ফটো তুলিলোঁ লগৰজনৰ লগত। এতিয়া আমি ভকত গাঁৱত এই দলংখনেৰে পাৰ হৈ গ'লোঁ। গাইজ, আমাৰ ইংলিছ টিচাৰ নীলাধৰ ডেকা ছাৰে আমাক কৈছিল যে আমি বিদ্যালয়ৰ পৰা যাত্ৰা আৰম্ভ কৰাৰ পৰা আমি গুৱাহাটী পোৱালৈ সকলোবোৰ ইনফৰ্মেশ্যন এখন বহীত নোট কৰি যাবলৈ। সেয়েহে আমি এখন বহী আৰু কলম আনিছিলোঁ আৰু যিহেতু আমি লিখি যাব লাগে, সেয়েহে মোৰ ভিডিঅ' বনাবলৈ কিছু লেট হৈ গৈছিল আৰু মই যিখিনি পাৰিছোঁ আপোনালোকৰ লগত শ্বেয়াৰ কৰিছোঁ। তো ভিডিঅ'টো সম্পূৰ্ণকৈ চাই থাকিব। গাইজ, আমি 11 বজাত নেশ্যনেল ছায়েন্স চেণ্টাৰত প্ৰৱেশ কৰিলোঁ আৰু দেখিছে কিমান পৰিপাটি হৈ আছে সকলোৱে। আৰু প্ৰৱেশ কৰি আমি দেখিলোঁ দোলকপিণ্ডটো। এই দোলকপিণ্ডটোৱে এটা দোলনৰ পৰ্যায়কাল বুজাই আছে। চাওকচোন কিমান সুন্দৰকৈ দোলন গতি সম্পূৰ্ণ কৰি আছে এই দোলকপিণ্ডটোৱে। গাইজ, এইটো ঘূৰাই থাকিলে হেনো চুনামি উৎপন্ন হয়। চাওকচোন গাইজ, এই দৃশ্যটো এখন পৰ্দাত পেলোৱা হৈছে। চাওকচোন, এই ডাইনেছৰৰ পোৱালিটো কিমান সুন্দৰ দেখা গৈছে আৰু লগতে তেওঁৰ মাকো আহি আছে। এইটো কিমান সুন্দৰ দেখা গৈছে ন। গাইজ, অশেষ চেষ্টা কৰিও এই ফুলটোত লুকাব নোৱাৰিলোঁ দেই। বহুত কষ্ট হৈছে এইটো লুকাবলৈ। আৰু গাইজ, এইটো চাওকচোন কিমান দূৰলৈ আছে। আৰু এতিয়া আমি আহি গ'লোঁ ক্লাছৰুমত। গাইজ, ক্লাছৰুমত প্ৰৱেশ কৰিয়ে মই এইটো কোঠালৈ গুচি আহিলোঁ, যিটোত বহুতকেইখন আইনা আছিল আৰু ইয়াৰ মাজেৰে পাৰ হৈ যোৱাটো সম্ভৱপৰ বুলি মই ভবাই নাছিলোঁ, কিন্তু বহুত চেষ্টা কৰিছিলোঁ। প্ৰথমবাৰত হোৱা নাছিল, মই পুনৰবাৰ উভতি গৈছিলোঁ আগৰ স্থানলৈ, কিন্তু আকৌ এবাৰ চেষ্টা কৰিলোঁ। চেষ্টা কৰাৰ ফলত মই সেইবাৰ আকৌ বহুতো চেষ্টা কৰিছিলোঁ আৰু সেয়েহে মই সেই আইনাবোৰৰ মাজেৰে পাৰ হৈ যাবলৈ সক্ষম হৈছিলোঁ। চাওকচোন কিমান যে ভিৰ হৈছিল সেই সময়ত, আৰু অৱশেষত মই ইয়াৰ পৰা ওলাবলৈ সক্ষম হৈছিলোঁ। গাইজ, এতিয়া আমি আহি গ'লোঁ কয়লাখনিলৈ। চাওকচোন এই মানুহবোৰে কেনেকৈ কয়লাখনিৰ পৰা কয়লা ওলাই আছে। ইয়াৰ পৰা আমাক এইটোৱে বুজাবলৈ চেষ্টা কৰা হৈছে যে আমি কেনেকৈ কয়লা উদ্ভৱ কৰিব পাৰোঁ, অৰ্থাৎ কয়লা কেনেকৈ ইয়াৰ পৰা ওলাব পাৰোঁ আৰু মানুহবোৰে লেম্প, চাকি আদি সেইবোৰ কয়লা কেনেকৈ ওলাইছে। চাওকচোন এইটো চাওকচোন কেনে অদ্ভুত বস্তু। এইটো যদি ওপৰৰ ফালে তেন্তে তললৈ যায়, তলৰ ফালে দিলে ওপৰলৈ যায়। বাৰু এতিয়া এই মাছবোৰক চাওকচোন কিমান যে সুন্দৰ দেখা যায়। গাইজ, আমি 12:30 বজাত নেশ্যনেল ছায়েন্স চেণ্টাৰৰ পৰা ওলালোঁ আৰু ভাত খাই 2টা বজাত আমি চিৰিয়াখানাত প্ৰৱেশ কৰিলোঁ। চিৰিয়াখানাত প্ৰৱেশ কৰিয়ে দেখিলোঁ এই জিৰাফকেইটা। ইয়াৰ লগতে দেখিলোঁ আমি হৰিণ, ভাটৌ, ময়ূৰ, কেটেলা পহু, ধনেশ পক্ষী আৰু এই চিতাবাঘটো চাওকচোন কেনেকৈ বহি আছে, আৰু লগতে আৰু এটাও আছে বাঘ। ভালুক দুটা চাওকচোন কেনেকৈ ইফালৰ পৰা সিফালে ঘূৰি আছে। এই বাঘটোৱে আকৌ মনে মনে শান্তভাৱে বহিহে আছে। এতিয়া দেখিলোঁ এই অকলশৰীয়াকৈ থকা হৰিণটো, কিন্তু ইয়াত বহুত উৎপক্ষীটোক মতাৰ লগতে ওচৰলৈ আহিল, কিন্তু অলপ সময় থাকিয়ে গুচি গ'লগৈ। কিৱিটো চাওকচোন কি পাত খাই আছে, আৰু লগতে দেখিলোঁ সেই বান্দৰ দুটা বৰ খেল কৰি আছিলে। এই বান্দৰ দুটাই বগা সাপডালক চাওকচোন কেনেকৈ শান্তভাৱে বহি আছে, আৰু এই অজগৰ কেইডালকো দেখা পাই ভয়ে লাগি গৈছিল দেই। ঘঁৰিয়াল দুটা চাওকচোন কেনেকৈ শুই আছে।
বদমাছ দুয়োটাই আকৌ মানে নাচিহে আছে। গাইজ ভিডিঅ'টো চাই যদি ভাল লাগিল তেতিয়া নিশ্চয় লাইক কমেণ্ট আৰু শ্বেয়াৰ কৰিব। লগ পাম আকৌ নেক্সট ভিডিঅ'ত। আজিৰ কাৰণে বাই।